আমাৰ প্ৰকল্পৰ উদ্দেশ্য গছৰ পৰা ফল পালতে ফল মাটি হেৰি যাতে উপচয় নহয়, সময়ৰ প্ৰয়োজন ৰাষ্ট্ৰৰ পৰা গছৰ আন ভাল শিঙৰি ক্ষতি নকৰা বিভিন্ন প্ৰকাৰৰ ফল এটা পদ্ধতিৰে নামৰ পাৰা। কৰ্ম পদ্ধতি ঘৰৰ উপলব্ধ কিছুমান সঁজুলিৰ সৈতে বৈজ্ঞানিক পদ্ধতিৰে এটা সঁজুলি প্ৰস্তুত কৰা। প্ৰয়োজনীয় সামগ্ৰী গছৰ ডাল কটা এখন সঁজুলি, কটাৰী, মটৰ চাইকেলৰ ক্লাছ কেবল এডাল, পুৰণি আঁঠুৱা, লোৰ মাৰি স্প্ৰিং। কাষৰ চিত্ৰত দেখুওৱা অনুসৰি গছৰ ফল পাৰিবলৈ এবিধ উপযুক্ত আহিলা বনাবলৈ আমি প্ৰথমে ডাল কটা কটাৰী এখনৰ লগত মটৰ চাইকেলৰ ক্লাছ কেবল এডাল সংলগ্ন কৰি দিব লাগিব যাতে ক্লাছ কেবলডাল টানিলে কটাৰীৰ মুখখন বন্ধ হৈ যায়। ক্লাছ কেবলডাল পিছত লোৰ মাৰিডালৰ ভিতৰেৰে সোমাই দিব লাগিব। ফলবোৰ মাটিত ধৰি যাতে নষ্ট হৈ নাযায় তাৰ বাবে আঁঠুৱাৰ মোনা এখন লোৰ মাৰি আৰু কটাৰীখনৰ ঠিক উলম্বভাৱে সংলগ্ন কৰি দিব লাগিব। প্ৰকল্পটোৰ সীমাবদ্ধতা অধিককৈ গধুৰ ফল পাৰিব নোৱাৰি। অতি উচ্চতাত থকা গছৰ ফল পাৰিবলৈ আমাৰ মাৰিডাল দীঘল হ'ব লাগিব।